মই আজি ভাতকেৰেলাৰ পুৰ ৰেচিপি বনাবলৈ লৈছোঁ। আহকচোন প্ৰথমতে চাওঁ মইনো কেনেকৈ বনাইছোঁ। প্ৰথমতে কুকাৰতে অকণমান ভাতকেৰেলাকেইটা ফালি পেলাই অকণ বইল কৰি ল'লোঁ। তাৰপাছত উলিয়াই ঠাণ্ডা কৰি মই তাৰ গুটিখিনি চামুচ এখনৰ সহায়েৰে উলিয়াই পেলাইছোঁ। এয়া দেখিছে নহয়। তাৰপাছতে এই গুটিখিনি মই এখন পটাত ধুনীয়াকৈ বাতি ল'ম। এয়া দেখিছে নহয়। তাৰপাছতে মই সৰিয়হ আৰু শুকান জলকীয়া মই তিয়াই থৈছিলোঁ, সেইখিনিও মই বাটি ল'ম আদা নহৰুৰ সৈতে একেলগে। খুব ধুনীয়াকৈ বাট খাই গৈছে চাওকচোন। পটাখন বৰ ভাল বাটিবৰ কাৰণে। তাৰপাছতে মই পিঁয়াজ অলপ আছে, সেইখিনিও মই ইয়াতে বাটি ল'ম। তাৰপিছত পেন এখনতে মই অলপমান তেল ল'লোঁ। তেলতে মই অকণমান গোটা জিৰা ল'লোঁ। গোটা জিৰাতে দি পেলাই দিয়াৰ পাছতে মই দিলোঁ আপোনাৰ পিঁয়াজ, সৰিয়হ, আদা নহৰু বটাখিনি, অকণমান হালধি, অকণমান নিমখ। তাৰপাছতে এই গুটিখিনি আছিল যে ভাতকেৰেলা গুটিখিনি, সেইখিনি দি ভালকৈ লৰাব লাগে। লৰাই ঠাণ্ডা হোৱাৰ পাছতে মই ভাতকেৰেলাকেইটাত এয়া দেখিছে নহয় ধুনীয়াকৈ ভৰাই যাব লাগে। হৈ গ'ল নহয়। তাৰপাছতে মই এটা বলত ল'ম 2 চামুচ বেচন। তাৰপাছত ল'ম 2 চামুচ চাউলৰ গুড়ি। তাৰপাছত অকণমান মই নিমখ দিম, অকণমান হালধি, তাৰপাছত পানী দি মই ঘুলি পেলাই পেষ্টটো বনাই ল'ম। অকণমান মছলা দিলোঁ, জিৰা ধনিয়া গুড়ি অকণমান দিলোঁ। তাৰপাছতে এই পুৰকেইটা দেখিছে ন, তাৰপৰা ইয়াতে বেচনখিনি লেটিয়াই পেলাই তেলতে দি গ'লোঁ। হৈ গ'ল নহয়, দেখিছে নহয়। খুব ভাল হৈছিল খাবলৈ, খুব টেষ্ট হৈছিল।